राज्य सरकार ने आदिवासी समुदाय को एसटीवी के रूप में जनजाति का दर्जा प्राप्त करने का निर्णय लिया है, लेकिन राज्य सरकार के इस निर्णय से आदिवासी छत्तीस अनुसूचित जनजाति ऐक्य मंच असम बिल्कुल भी संतुष्ट नहीं है। इसलिए शनिवार सुबह 10 बजे टेकियाजुली के संगठन की केंद्रीय समिति ने प्रेस के माध्यम से सरकार के खिलाफ अपना आक्रोश व्यक्त किया है। संगठन के केंद्रीय अध्यक्ष डॉक्टर बनेश्वर मिर्धा और उपाध्यक्ष मार्टिन दांग ने प्रेस के माध्यम से सरकार के इस निर्णय को लेकर असंतोष व्यक्त किया है। साथ ही उन्होंने आदिवासी समुदाय को एसटीवी के बजाय एसटीपी अथवा एसटीएच के रूप में जनजाति का दर्जा प्राप्त करने की मांग की है। नमस्कार, हमें आदिवासी 37 अनुसूचित जनजाति ऐक्य मंच तरफर পৰা जोहार तथा नमस्कार जनालो। आमी असम सरकारक ऐक्य मंच तरफर পৰা धन्यवाद एटु कारणे जनाब বিচাৰিছো যে 3-4 দশক ধৰি जिटु समस्यात आदिवासी समाजे लुतुरिपुति হৈ আছিল সেই সমস্যাটো সমাধান কৰিবৰ কাৰণে আগবাঢ়ি যোৱাৰ বাবে আমাৰ অসম চৰকাৰক ধন্যবাদ জনাইছো। আৰু তেখেতৰ যেটো নেকি তেখেতে যেটো পদক্ষেপ লৈছে সেই পদক্ষেপটো আমি সঁচাকৈ আনন্দিত আৰু উৎফুল্লিত। কিন্তু আমি এটা শংকিত হৈছো যে তেখেতৰ মিনিষ্ট্ৰী গোটৰ যেটো ৰিপৰ্ট এই ৰিপৰ্টত আমি এসটিভি যেটো শব্দ আছে সেই শব্দটো আমি এতিয়ালৈকে আমি দুৰ্বৈধ হৈ আছে আৰু তাৰ কাৰণে আমি হেতুত আমি সন্তুষ্টিত হোৱা নাই। আমি এটো অসম চৰকাৰক দাবী জনাইছো 2019 চনত যেটো নেকি ভাৰতৰ ৰাজ্যসভা যেটো নেকি বিল উত্থাপন হৈছিল সেই উত্থাপন হোৱা বিল অনুপাতে আমাৰ আদিবাসী সমাজক এসটি প্ৰদান কৰিব লাগে আৰু 2022 চনৰ 15 আগষ্টত অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ উদ্যোগত আমাৰ আদিবাসী সমাজৰ যেটো শান্তি পিছ একট দলিল বা চুক্তি সম্পন্ন হৈছিল সেই চুক্তি মতে 2.0 দফা মতে আমাৰ আদিবাসী সমাজক এসটি প্ৰদান কৰিব লাগে। সকলোকে নমস্কাৰ জনাইছো। আমাৰ আদিবাসী 36 জনগোষ্ঠী ঐক্য মঞ্চৰ তৰফৰ পৰা বিশেষভাৱে আমি অসমবাসীক ধন্যবাদ জনাইছো। লগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো ধন্যবাদ জনাইছো। তেওঁ আমাৰ আদিবাসী জনগোষ্ঠীৰ জ্বলন্ত সমস্যাক সমাধান কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। যেহেতু তো আমি বিচাৰিছো আমাৰ যি 2019 চনত ভাৰত চৰকাৰৰ যি ৰাজ্যসভাত যি বিল পাছ হৈছিলে সেই বিল মতে আমাক জনজাতিকৰণৰ মৰ্যাদাটো দিব লাগে। ইয়াত যেনেকে অসম বিধানসভাত অসমৰ মন্ত্ৰী গোটে যেটো প্ৰতিবেদন তেখেতসকলে যুগুত কৰিছে এই প্ৰতিবেদনত এসটিভি বুলি যেটো কথা প্ৰকাশ পাইছে এই এসটিভিটো আমি একো বুজি পোৱা নাই আৰু ইয়াত কি আছে হাতী ঘোড়া কি আছে আমি নাজানো। আমাক সিধা সিধি এসটি দিব লাগে, যেটো হিলছ আৰু প্লেনত যি মৰ্যাদা পায় এইখিনি এসটি আমাক দিয়াৰ ব্যৱস্থা কৰিব লাগে।